আমাৰ আজি 2007 চনৰ পৰা অখণ্ড হৰে কৃষ্ণ নাম কীৰ্তনীয়াত আমি 2007 চনৰ পৰা 19তম এইটো 19তম অখণ্ড হৰে কৃষ্ণ কীৰ্তন আমি পাতি আহি আছোঁ। আজি 19তম পাতিছোঁ। আপোনালোক আহিছে, আপোনালোকক আমি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ যে এই অখণ্ড হৰে কৃষ্ণ নাম কীৰ্তনত আমাৰ হিন্দু সংস্কৃতি সনাতন সংস্কৃতিৰ যিটো একতাবোধ ইয়াতে কোনো ধৰণৰ জীৱ হত্যা কৰা নহয়। আমাৰ গোটেই আঞ্চলিক ভক্তপ্ৰাণ ৰাইজে আহি পেলাই ইয়াতে সমবেত হয়। ভগৱান শ্ৰীকৃষ্ণৰ একমাত্ৰ উত্তম ভক্তিমাৰ্গ হৰে কৃষ্ণ হৰে কৃষ্ণ 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 হৰে 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 ৰাম এই নামটো আমি আজি কালি কেইদিনত 24 ঘণ্টাই দি আৰম্ভণি কৰিছোঁ। তাতে মানে কৰিব নোৱাৰোঁ, আমি বিৰতি দিব নোৱাৰোঁ, অখণ্ড মানে খণ্ড কৰিব নোৱাৰি। একেবাৰে আমি কালি ৰাতিপুৱা 6টা বজাতে আমি খণ্ড কৰিব পাৰিম। এইটো অখণ্ড হৰে কৃষ্ণ নাম কীৰ্তন এই অনুষ্ঠানটোৰ উপস্থিত হোৱাৰ বাবে। এই অনুষ্ঠানটি আমাৰ 19 বছৰ এইবাৰ ৰানিং, 1907 চনৰ পৰা আৰম্ভ হৈছিলে। এইটো আমাৰ হিন্দু ধৰ্মৰ সনাতন ধৰ্মৰ আটাইতকৈ তাৰমানে সাধনাৰ আটাইতকৈ ডাঙৰ ব্যৱস্থা। এই যজ্ঞত আপোনাৰ এই কীৰ্তন অষ্টপ্ৰহৰ কীৰ্তন বুলি কয়। এই কীৰ্তনত আপোনাৰ কোনো জীৱ হত্যা কৰা নহয়। সকলো আমাৰ হিন্দু ধৰ্মৰ বিভিন্ন বিভক্ত আপোনাৰ বেলেগ বেলেগ ভাগত কৰা হয়, সাধনা কৰা হয়। কোনোবা বাবন এৰি পেলাই বেদ এৰি পেলাই চলে। এইটো আমাৰ যিটো অনুষ্ঠান, এইটোত সকলো শ্ৰেণীৰ লোক একত্ৰিত হৈ সকলোৱে অংশগ্ৰহণ কৰিব পাৰে। কাৰোৰ কোনো বাধা বিঘিনি নাই, কোনো হিংসা নাই। কেৱল এক নাম মহাপুৰুষ শংকৰদেৱেও কৈছিলে যে এক দেৱ এক খেপ একত বিনে নাই কেও। আমাৰ এইটো ধৰ্মৰ কেৱল এজনকে চিন্তা কৰা হয়, এজনৰে নাম লোৱা হয়। কেৱল হৰে কৃষ্ণ হৰে ৰাম এজনৰে নাম লোৱা হয়, কেৱল এজনকে চিন্তা কৰা হয়। ইয়াত কোনো ধৰণৰ ভেদভাৱ নাই। আমাৰ হিন্দু ধৰ্মৰ সকলো মতৰে ভক্তসকল ইয়াত উপস্থিত হ'ব পাৰে। ইয়াত কোনো হিংসা ব্যৱস্থা নাই।